হিমন্ত বিশ্বক আমি চ্যালেঞ্জ কৰিছো তুমি যে কৈছিলা যে মই মুখ্যমন্ত্ৰী এৰিম তুমি এতিয়া এৰিবানে নৰা আমি কংগ্ৰেছে সেইটো চাই তুমি যে কৈছিলা যে মই ঘৰলৈ নাযাওঁ গতিকে তুমি এতিয়া ঘৰত থাকিবা না নাথাকা আমি চাম আৰু তোমাৰ কাৰণে আমি এটা বৃদ্ধাশ্ৰম ঠিক কৰি থৈছো আজি 10 সেপ্টেম্বৰ বাদ দিয়ক কালিৰে দিব পুৰহিলে দিব যোনদিনা দিয়ে ৰিপৰ্ট এসআইটি ৰিপৰ্ট দিয়ক আমি এসআইটি ৰিপৰ্ট আমি পানীত উঠুৱাই দিম আজি দিনটো বৰ সাংঘাতিক চাৰিওফালে হুলস্থুল কি 10 সেপ্টেম্বৰ কালিৰ পৰা পুৰহিৰ পৰা বোমা ফুটিব বিভিন্ন ধৰণৰ এটম বোম হাইড্ৰোজেন বোম পানী বোম এই যে 10 সেপ্টেম্বৰ আমাৰ গৌৰৱ গগৈ যে পাকিস্তানী লিংক ক'ৰ পৰা আহিলে এই কথা কিয় আহিলে আগতেতো নাছিলে ইমান বছৰটো নাছিল তেতিয়া আহিলে যেতিয়া ওলালে যে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব গৌৰৱ গগৈটো আহিলেতো মোৰটো শেষ গতিকে তেতিয়া ভাবি উলিয়ালে যে অন্যটো উপায় নাই উপায় লগাই দিওঁ কি পাকিস্তানলৈ যোৱা বুলি কৈ দিওঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিলে যেতিয়া কি কৰা যায় কি কাৰণ গৰু চুৰতটো পেলাব নোৱাৰি গৌৰৱ গগৈ মাটি চুৰতো পেলাব নোৱাৰি আজি দিনটো বৰ সাংঘাতিক চাৰিওফালে হুলস্থুল কি 10 সেপ্টেম্বৰ কালিৰ পৰা পুৰহিৰ পৰা বোমা ফুটিব বিভিন্ন ধৰণৰ এটম বোম হাইড্ৰোজেন বোম পানী বোম বিভিন্ন ধৰণৰ কথা ওলাই আছে গতিকে আজি দিনটো সেইকাৰণে সকলোৰে উৎকণ্ঠা এতিয়াও সাংবাদিকে আমাক সুধিলে আৰু সাংবাদিকে সুধি কৈছে যে নাই এতিয়া দেখিলো সময় আছে নহয় গধূলিলৈকে আছে গধূলিও দিব পাৰে আমি যে গধূলি কিয় ৰাতি 12টা বজাতো দিব পাৰে কি আপত্তি আছে এই যে 10 সেপ্টেম্বৰ আমাৰ গৌৰৱ গগৈ যে পাকিস্তানী লিংক ক'ৰ পৰা আহিলে এই কথা কিয় আহিলে আগতেতো নাছিলে ইমান বছৰটো নাছিল তেতিয়া আহিলে যেতিয়া ওলালে যে গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব তেতিয়াহে ওলালে তাৰ আগতেতো এইটো কথা আছিলে নেকি কওকচোন নাই হয়নে তেতিয়া ওলালে এতিয়া আমাৰ হিমন্তই মই হিমন্ত বুলিয়ে কৈছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখিলে যেতিয়া কি কৰা যায় কি কাৰণ গৰু চুৰতটো পেলাব নোৱাৰি গৌৰৱ গগৈ মাটি চুৰতো পেলাব নোৱাৰি আৰু মই যেনেকে চাৰিওপিনে চৰকাৰী মাটি লৈছো মোৰ পত্নীয়ে লৈছে মোৰ ল'ৰা ছোৱালীয়ে লৈছে 17 টাকা 21 টাকা কোম্পানী এইবিলাকতো গৌৰৱ গগৈক পেলাব নোৱাৰি আৰু অন্যান্য কেলেংকাৰীটো একোতেই পেলাব নোৱাৰি তে কি কৰা যায় যে গৌৰৱ গগৈটো আহিলেতো মোৰটো শেষ গতিকে তেতিয়া ভাবি উলিয়ালে যে অন্যটো উপায় নাই উপায় লগাই দিওঁ কি পাকিস্তানলৈ যোৱা বুলি কৈ দিওঁ গতিকে সেই তাৰ পৰা আহিছে এই বস্তুটো তাৰ পৰা আহিছে অন্য কথা একো নাইকিয়া মই সকলো কংগ্ৰেছক মই এখন প্ৰেছ কনফাৰেন্স কৰি তেওঁক চ্যালেঞ্জ কৰিছো এটা উত্তৰ দিব নোৱাৰিলে ডক্টৰ হিমন্ত বিশ্ব তে এতিয়া আজি আমাৰ কংগ্ৰেছৰ আপোনালোকে ইউ ফৰগেট আজি 10 সেপ্টেম্বৰ বাদ দিয়ক কালিৰে দিব পুৰহিলে দিব যোনদিনা দিয়ে ৰিপৰ্ট এসআইটি ৰিপৰ্ট দিয়ক আমি এসআইটি ৰিপৰ্ট আমি পানীত উঠুৱাই দিম ব্ৰহ্মপুত্ৰত উঠুৱাই দিম আমি এসআইটি ৰিপৰ্ট কোনো ভেলু নাইকিয়া হিমন্ত বিশ্বক আমি চ্যালেঞ্জ কৰিছো তুমি যে কৈছিলা যে মই মুখ্যমন্ত্ৰী এৰিম তুমি এতিয়া এৰিবানে নৰা আমি কংগ্ৰেছে সেইটো চাই তুমি যে কৈছিলা যে মই ঘৰলৈ নাযাওঁ গতিকে তুমি এতিয়া ঘৰত থাকিবা না নাথাকা আমি চাম আৰু তোমাৰ কাৰণে আমি এটা বৃদ্ধাশ্ৰম ঠিক কৰি থৈছো আমি কংগ্ৰেছে তাত তোমাক ৰাখিম গতিকে তুমি ৰেডি থাক বন্ধুসকল আজি এটা ভাল বিগিনিং আৰু এটা কথা আছে সদায় হিষ্ট্ৰী ৰিপিট ইটসেল্ফ কিছুমান কাম আপুনি কৰিবলৈ দৰকাৰ নাই মাত্ৰ সময়ৰ কথা মনে পঢ়ি থাকক নিজৰ কাম কৰি যাওক প্ৰকৃতি এনেকুৱা সি নিজে আহি আকৌ আগৰ জেগাত পাবহি গতিকে হিষ্ট্ৰী ৰিপিট ইটসেল্ফ কংগ্ৰেছৰ পৰা বহুত মানুহ গুচি গৈছিল 16 চনত বিজেপি আহিছিল আমাৰ মানুহক ধৰি বান্ধি ফুচুলাই নিছিল তেওঁলোকৰ এই 10 বছৰ আমাৰ সহিবলৈ টান হৈছিল এতিয়া পুনৰ ৰিপিট হ'বলৈ গৈ আছে এই আৰম্ভণি হৈছে ৰিপিট আৰু বহুত মানুহ আহিব গাঁওবিলাকত অলৰেডি জয়নিং হৈছে আপোনালোকে জানে বিভিন্ন ধৰণে গাঁওবিলাকত জয়নিং হৈছে এতিয়া আমাৰ
প্ৰদেশ পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত এই ডাঙৰ ডাঙৰ নেতাবিলাক এতিয়া লাহে লাহে আহিব। মাত্ৰ আপোনালোক সকলো সাজু হওক, ২৬ৰ কাৰণে সাজু হওক। এটাই মনত ৰাখিব, ২৬ৰ যুঁজ কংগ্ৰেছ বিজেপিৰ নহয়, ২৬ৰ যুঁজ গৌৰৱ গগৈ হিমন্ত বিশ্ব নহয়, ২৬ৰ যুঁজ হৈছে আমি নিজে জীয়াই থকাৰ যুঁজ। আমাৰ ল'ৰা ছোৱালী নাতি পুতি, আমাৰ ভাষা, আমাৰ স্বাভিমান, আমাৰ সংস্কৃতি, আমাৰ অস্তিত্ব জীয়াই ৰখাৰ যুঁজ। আৰু এই যুঁজত নেতৃত্ব দিব গৌৰৱ গগৈয়ে, এই যুঁজত নেতৃত্ব দিব কংগ্ৰেছ পাৰ্টীয়ে। আৰু আপোনালোক সকলো সৈনিক হৈ এই যুঁজ দখল কৰি এই যুঁজত জয়ী হৈ বিজেপি হিমন্ত বিশ্ব শৰ্মাক ব্ৰহ্মপুত্ৰত বিসৰ্জন দিবৰ কাৰণে আপোনালোক সকলো প্ৰস্তুত হওক।